নমস্কাৰ ডিটেম চেনেলতে স্বাগতম জনাই এতিয়া আছো প্ৰথম খবৰ মাজত পবিত্ৰত দেখা গ'ল এক মনোমোহা দৃশ্য পবিত্ৰত একাংশ পৰিভ্ৰমী চৰাইৰ ভিৰ শীতৰ আগমনৰ লগে লগে পবিত্ৰলৈ আগমন ঘটিছে এতিয়া শ শ পৰিভ্ৰমী পক্ষীৰ এপিনে কাজিৰঙাত পুনৰ আৰম্ভ কৰা হ'ল এলিফেণ্ট চাফাৰী কাজিৰঙাত পৰ্যটকৰ বাবে পুনৰ আৰম্ভ কৰিলে ব্যক্তিগত এলিফেণ্ট চাফাৰী তো এইবাৰ পৰ্যটন বৰ্ষটো নিশ্চয় আমি ভাবিছোঁ পৰিভ্ৰমী চৰায়ে আমাৰ পবিতৰাখনৰ মৰ্যাদাটো আৰু অলপ এখোপ ওপৰলৈ উঠাই দিছে বিশেষকৈ চাইবেৰিয়ান আহে চাইবেৰিয়ান পক্ষীয়ে আমাৰ ইয়াত বেছি আহে ইয়াৰ ভিতৰত আছে আপোনাৰ ৰ'ডিচিয়েল ডাক বিংগজু আমি এতিয়ালৈকে আজিৰ তাৰিখত আইডেণ্টিফাই কৰিব পৰা নাই কিন্তু আমি হয়তো আবেলিমানলৈ অলপ পিছত আইডেণ্টিফাই কৰিব পাৰিম কম দেশৰ শীৰ্ষ 100 গৰাকী মহিলাৰ তালিকাত জিলিকিল ৰিণিকী ভূঞা শৰ্মা ইণ্ডিয়া টুডেৰ মুখ্য পৃষ্ঠত শিৰোনাম দখল কৰিবলৈ সক্ষম হ'ল উদ্যোগপতি মহিলা ৰিণিকী ভূঞা শৰ্মাই তদুপৰি ইণ্ডিয়া টুডেৰ দ্য চি লিষ্টৰ শীৰ্ষ স্থানত আছে প্ৰাইড ইজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ CMDৰ (30 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অমৃত ভাৰতৰ সেৱা নৱবৰ্ষৰ প্ৰাক্ষণত দেশবাসীক বৃহৎ উপহাৰ দিবলৈ সাজু এতিয়া মোদী চৰকাৰ নৌ প্ৰযুক্তিৰে ডিজাইন কৰা অমৃত ভাৰতৰ গতিবেগ প্ৰতি ঘণ্টাত হ'ব 130 কিলোমিটাৰ প্ৰতিটো দপাতে থাকিব বিশেষ নিৰাপত্তা ব্যৱস্থা মেট্ৰ' ৰেলতো অমৃত ভাৰত ঘোষণা কৰাৰ ব্যৱস্থা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰিব অমৃত ভাৰতৰ বন্দে মাতৰমৰ পিছত এতিয়া নতুন অৰ্ধ উচ্চবেগী ৰেল মুকলি কৰিবলৈ সাজু মোদী চৰকাৰ দেশত লাগু হ'ল নতুন আইন কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে এতিয়া নতুন আইন অনুসৰি পাব কঠোৰ শাস্তি আৰক্ষীকো জবাবদিহি কৰিছে এই নতুন আইনে আজিৰ পৰা দেশত প্ৰযোজ্য হ'ব অপৰাধ সংক্ৰান্তীয় 3খন নতুন আইন এই নতুন আইনৰ অনুসৰি গণহত্যাৰে জড়িতসকলক দিয়া হ'ব ফাঁচী ৰাজদ্ৰোহৰ দ্বাৰা 124A ৰূপে সমাপ্ত ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহৰ আইন কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ডৰ ঘোষণা তদুপৰি কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড বিহিব লাগিব এই আইন অনুসৰি তদুপৰি এই আইনৰ অধীনত এতিয়াৰে পৰা মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক কোনেও দিব নোৱাৰিব নিৰাপত্তা ভাৰতীয় ন্যায় সংহতি ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইনত মঞ্জুৰি প্ৰাপ্ত হয় এই নতুন 3খন আইন এই নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে